নমস্কাৰ অন্য এটা গুৰুত্বপূৰ্ণ এছাইনমেণ্টৰ এনচাৰ লৈ আহিছোঁ প্ৰকৃতি বিষয়ক যেটো আপোনালোকৰ তুলনামূলক সাহিত্য আৰু ভাৰতীয় সাহিত্যৰ এটো আছিলে প্ৰশ্ন 3 কটো দিবলৈ থাকি গৈছিল বায়ু প্ৰদূষণৰ কাৰণসমূহ কি কি বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ আমি গ্ৰহণ কৰিব পৰা বিকল্প ব্যৱস্থাসমূহ কি কি অৰ্থাৎ ইয়াত বিকল্প ব্যৱস্থাৰ কথাহে কৈছে আমি বিকল্পখিনিহে লিখিব লাগিব কিন্তু আপোনালোকে চাব এনচাৰটো লিখোতে আসলতে যিকোনো ব্যৱস্থাৰ কথা লিখিলে নহব কিখিনি বিকল্প ব্যৱস্থা আছে তাৰ ওপৰতহে ক'বলৈ কৈছে আৰু এনে ধৰণৰ সকলোখিনি এছাইনমেণ্টৰ এনচাৰ আৰু পৰীক্ষাত আহিব পৰা প্ৰশ্ন উত্তৰৰ বাবে আপোনালোকে এই চেনেলৰ গোল্ডেন মেম্বাৰশ্বিপ লৈ ল'ব আৰু চাব ইতিমধ্যে মই আপোনালোকৰ প্ৰায়খিনিয়ে দিছোঁ আৰু কেইটামান বাকী আছে মই সেইখিনিও দিবলৈ চাম উত্তৰ লিখিব আৰম্ভণি দিব বায়ু জীৱ জগতৰ প্ৰাণস্বৰূপ বায়ু মানৱ জীৱনৰ প্ৰধান উপাদানসমূহৰ এটা বায়ু বিভিন্ন গেছৰ এবিধ মিশ্ৰণ আয়তন হিচাপে বায়ু এই মিশ্ৰণত কাৰণ এইটো এনে কেলে লিখিব লাগিব কাৰণ বায়ু প্ৰদূষণ কি কাৰণে হয় তাত এটো জড়িত হৈ আছে 78% নাইট্ৰজেন আৰু 21% অক্সিজেন গেছ আৰু অতি কম পৰিমাত্ৰাত কাৰ্বন ডাই অক্সাইড অৰ্গন মিথেন অৰ্জন আৰু জলীয় বাষ্পও থাকে হেকলে এইখিনি কথা গম পাব আপোনালোকে কিন্তু যেতিয়া এই বায়ু অলাগতিয়াল পদাৰ্থৰ দ্বাৰা দূষিত হয় তেতিয়া জীৱ আৰু জড় দুয়োৰে ওপৰত অনিষ্টকাৰী প্ৰভাৱ পৰে তাকে বায়ু প্ৰদূষণ বোলে বায়ু প্ৰদূষণৰ বিভিন্ন কাৰণ আছে যিসমূহ ৰোধ কৰিবলৈ আমি কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব লাগে তলত বায়ু প্ৰদূষণৰ কাৰণসমূহ আৰু বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ আমি গ্ৰহণ কৰিব পৰা বিকল্প ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰা হ'ল এতিয়া বায়ু প্ৰদূষণৰ কাৰণসমূহ কি প্ৰথমতে আহিব শিল্পায়নৰ ফলত গঢ়ি উঠা কল কাৰখানা আৰু উদ্যোগবোৰৰ পৰা বৃহৎ পৰিমাণৰ ধোঁৱা গেছ কেমিকেল আদি নিৰ্গত হয় এই ক্ষেত্ৰত কাগজ চিমেণ্ট কাপোৰ পেট্ৰলিয়াম আদি শিল্পৰ পৰা বায়ু প্ৰদূষণ সৰ্বাধিক ঘটি বায়ু প্ৰদূষণ ঘটায় দুই প্ৰাকৃতিক কাৰণ আগ্নেয়গিৰি বিস্ফোৰণ বনজুই আদিৰ দৰে প্ৰাকৃতিক কাৰণৰ ফলত বায়ু প্ৰদূষিত হয় কেইবছৰমানৰ আগে আমাজনৰ বনজুয়ে বায়ু প্ৰদূষিত কৰাটো ইয়াৰ অন্যতম উদাহৰণ যধমতে 3 নম্বৰ যধমতে বন ধ্বংস কৰা বায়ু বিশুদ্ধ হৈ থকাত গছ-গছনি অৰ্থাৎ অৰণ্যই বিশেষ ভূমিকা গ্ৰহণ কৰে কাৰণ গছ-গছনিয়ে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি অক্সিজেন নিৰ্গত কৰে বন তথা গছ-গছনিৰ হ্ৰাসে বায়ুত অক্সিজেনৰ পৰিমাণ হ্ৰাস কৰি কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰি বায়ু প্ৰদূষণ ঘটাইছে 4 জীৱাশ্ম ইন্ধনৰ দহন জীৱাশ্ম ইন্ধন যেনে কয়লা পেট্ৰলিয়াম আদি দহনৰ ফলত বহু পৰিমাণে ওলোৱা ধোঁৱা আৰু গেছে বায়ু দূষিত কৰিছে ইয়াৰ উপৰি তাপবিদ্যুৎ প্ৰকল্প ঘৰৰ চুলা ইটাৰ ভাটা আদি বায়ু প্ৰদূষণৰ অন্য কিছুমান কাৰণ কৃষি ক্ষেত্ৰত ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৃষি উৎপাদন বৃদ্ধিৰ বাবে অবৈজ্ঞানিকভাৱে পৰিমাণতকৈ অধিক ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ ব্যৱহাৰৰ ফলত বায়ু প্ৰদূষিত হৈছে কাৰণ ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যত থকা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক পদাৰ্থসমূহ বায়ুত মিহলি হৈ বায়ু প্ৰদূষণ ঘটায় 6 বৰ্ধিত যান-বাহনৰ ধোঁৱা আধুনিক সমাজত যান-বাহনৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাত পেট্ৰল ডিজেল আদি ইন্ধন জ্বলনৰ পৰিমাণো বৃদ্ধি পাইছে এই যান-বাহনসমূহৰ পৰা ওলোৱা ধোঁৱাই বায়ু প্ৰদূষিত কৰাত অৰিহণা যোগাইছে কাৰণ এই ধোঁৱাত কাৰ্বন মনক্সাইড নাইট্ৰজেন অক্সাইড আদি গেছ মিহলি হৈ থাকে 7 ঘৰুৱা প্ৰদূষণ বিভিন্ন ঘৰুৱা কাম-কাজৰ বাবেও বায়ু প্ৰদূষিত হয় বিশেষকৈ পলিথিনৰ আৱৰ্জনা জ্বলোৱা বিড়ি চিগাৰেটৰ ধোঁৱা আদিয়ে বায়ু প্ৰদূষিত কৰে পলিথিনত জ্বলোৱাৰ ফলত নিৰ্গত হোৱা ধোঁৱা অতি বিপজ্জনক এইটো ক্ষেত্ৰত আসলে কোন যে ঘৰত কেতিয়াও পলিথিন ব্যৱহাৰ কৰিব নালাগে অৰ্থাৎ ব্যৱহাৰ কৰিলেও আসলতে পুৰিব নালাগে যাতে ওচৰত সেই ধোঁৱাবোৰ অতি বিপজ্জনক হয় উক্ত বায়ু প্ৰদূষণৰ কাৰণসমূহ বিশ্লেষণ কৰিলে এটা কথা ক'ব পাৰি যে বায়ু প্ৰদূষক হিচাপে প্ৰধানকৈ 7টা বায়ু প্ৰদূষকক চিহ্নিত কৰিব পাৰি কাৰণ এই ধোঁৱাসমূহত কি থাকে সেইকেইটা হ'ল নাইট্ৰজেন ডাই অক্সাইড সালফাৰ ডাই অক্সাইড কাৰ্বন মনক্সাইড কাৰ্বন ডাই অক্সাইড অজন লিড আৰু কণা পদাৰ্থ এই ওপৰৰ কাৰণসমূহৰ পৰা এইখিনি গেছ বাহিৰ হোৱাৰ কাৰণে কি হৈছে বায়ুত বেছিকৈ হৈ যায় আৰু তাৰ ফলত বায়ু প্ৰদূষিত হয় বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ গ্ৰহণ কৰিব পৰা বিকল্প ব্যৱস্থাসমূহ বায়ু প্ৰদূষণ শেহতীয়াকৈ এক উদ্বেগজনক বিষয় হৈ পৰিছে বিশ্ব স্বাস্থ্য সংস্থা ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে বায়ু প্ৰদূষণ এককভাৱে জনস্বাস্থ্যৰ বাবে ডাঙৰ বিপদৰ আশংকা হৈ পৰিছে উদাহৰণস্বৰূপে 2012 চনত বায়ু প্ৰদূষণৰ ফলত প্ৰায় 70 লাখ মানুহৰ মৃত্যু ঘটিছিল বায়ু প্ৰদূষণে হৃদৰোগ ষ্ট্ৰক আৰু হাঁওফাঁওৰ ৰোগ সৃষ্টি কৰে এনে প্ৰেক্ষাপটত বায়ু প্ৰদূষণ ৰোধ কৰাটো অত্যন্ত প্ৰয়োজনীয় বায়ু প্ৰদূষণ ৰোধৰ বাবে আমি কিছু বিকল্প ব্যৱস্থা গ্ৰহণ কৰাটো বাঞ্ছনীয় সেই বিকল্প ব্যৱস্থাসমূহ হ'ল অতি চমুকৈ লিখি দিছোঁ 1 জীৱাশ্ম ইন্ধন ব্যৱহাৰত মিতব্যয়ী হোৱা কাৰণ
বায়ু প্ৰদূষণৰ অন্যতম কাৰণ হৈছে জীৱাশ্ম ইন্ধন, সেইকাৰণে এই ক্ষেত্ৰত আমি মিতব্যয়ী হ'ব লাগিব। 2 যান বাহনৰ ব্যৱহাৰ সীমিত কৰা, কাৰণ যিহেতু ইয়াত বিকল্প ব্যৱস্থাৰ কথাহে কৈছে, আমি সেইখিনিহে লিখিব লাগিব। যান বাহনৰ ব্যৱহাৰ সীমিত কৰা আৰু সম্ভৱ ক্ষেত্ৰত চাইকেলৰ ব্যৱহাৰ কৰা, সম্ভৱ হ'লে ৰাজহুৱা পৰিবহণ সেৱা ব্যৱহাৰ কৰি ব্যক্তিগত যান বাহনৰ ব্যৱহাৰ হ্ৰাস কৰা। 3 ৰাজহুৱা পৰিবহণ সেৱাৰ মান উন্নত কৰা আৰু নগৰ চহৰবোৰত চাইকেল চলোৱাৰ বাবে সুকীয়া পথ আৰু লেনৰ ব্যৱস্থা কৰা। 4 ঔদ্যোগিক ক্ষেত্ৰত ক্লিন টেকন'লজিৰ ব্যৱহাৰ নিশ্চিত কৰা। 5 উদ্যোগ ক্ষেত্ৰৰ চৌপাশে আৰু চৌহদৰ ভিতৰত, চহৰ অঞ্চলৰ বাট পথৰ দুয়োকাষে আৰু মুকলি অঞ্চলসমূহত যথেষ্ট পৰিমাণে স্থানীয় প্ৰজাতিৰ চিৰসেউজীয়া গছ ৰোপণ কৰা। স্থানীয় প্ৰজাতি লগাব লাগিব, কাৰণ সেই অঞ্চলৰ জলবায়ুৱে যি গছক আচলতে জীয়াই থকাত সহায় কৰে, ডাঙৰ হোৱাত সহায় কৰে, আমি তেনেকুৱা ধৰণৰহে গছ লগাব লাগে আমাৰ স্থানীয় জেগাত। 6 অপৰম্পৰাগত আৰু নৱীকৰণযোগ্য শক্তি সম্পদ যেনে সৌৰশক্তি, বতাহৰ শক্তি, সাগৰৰ ঢৌৰ শক্তি, ভূতাপৰ শক্তি আদি আহৰণ আৰু ব্যৱহাৰত গুৰুত্ব প্ৰদান কৰা, কাৰণ এইসমূহৰ জৰিয়তে কোনো বায়ু প্ৰদূষণ নহয়। 7 আৱৰ্জনাৰ মুক্ত দহনৰ পৰা বিৰত থকা, বিশেষকৈ প্লাষ্টিকৰ আৱৰ্জনা আমি দহন সাধাৰণতে কৰিব নালাগে, মই কৈছোঁৱেই যে। 8 বিধিগত ব্যৱস্থাসমূহৰ কঠোৰ প্ৰয়োগৰ লগতে জনসাধাৰণৰ সহযোগিতা আৰু অংশগ্ৰহণ নিশ্চিত কৰা, কাৰণ কিছুমানে আইন প্ৰণয়ন কৰি থৈছে কি কাম কৰিব লাগিব প্ৰাকৃতিক ধ্বংসযজ্ঞ ক্ষেত্ৰত আৰু বায়ু আচলতে নিৰ্মূল কৰি ৰখাৰ ক্ষেত্ৰত, সেই বিধিবিলাক যদি আমি মানুহ কঠোৰভাৱে, তেনেহ'লে কি হৈছে, আৰু জনসাধাৰণৰ সহযোগিতা থাকিলে নিশ্চিতভাৱে কি হৈছে, বায়ু প্ৰদূষণ ৰোধ হ'ব। সামৰণি মাৰিব লাগিব। উক্ত আলোচনাৰ পৰা এই কথা ক'ব পাৰি যে বায়ু প্ৰদূষণ বৰ্তমান সময়ৰ এক প্ৰধান বিপদজনক পৰিৱেশজনিত সমস্যা। জনসংখ্যা বিস্ফোৰণ, দ্ৰুত নগৰীকৰণ, মানুহৰ জীৱন ধাৰণ প্ৰণালীৰ পৰিৱৰ্তনৰ ফলত বায়ু প্ৰদূষণৰ প্ৰকোপ দিনক দিনে বাঢ়িছে। 2014 চনৰ বিশ্ব স্বাস্থ্য সংস্থাৰ এক সমীক্ষা মতে ভাৰতৰ ৰাজধানী দিল্লী বিশ্বৰ ভিতৰতে প্ৰদূষিত চহৰৰ তালিকাৰ শীৰ্ষত আছে। আপোনালোকে নিশ্চয় বাতৰিবোৰ চায় যে দিল্লীত কি হৈছে, শীতকালত বন্ধ দিবলগীয়া হৈ যায়, কাৰণ গোটেই ধোঁৱাই কুঁৱলী হৈ যায়, ধোঁৱাময় হৈ যায়। বিভিন্ন অধ্যয়নৰ পৰা তথ্যমতে ভাৰতৰ নগৰ চহৰবোৰত হোৱা বায়ু প্ৰদূষণৰ মূল কাৰণ হ'ল যান বাহনৰ পৰা হোৱা প্ৰদূষণ। এই প্ৰদূষণ ৰোধ কৰাটো প্ৰতিজন নাগৰিকৰে নৈতিক দায়িত্ব। আমি ওপৰত উল্লেখ কৰা বিকল্প ব্যৱস্থাসমূহৰ, যিবিলাক বিকল্প ব্যৱস্থাসমূহৰ কথা কৈছোঁ, জৰিয়তে বায়ু প্ৰদূষণ ৰোধ কৰাত অৰিহণা আগবঢ়াব পাৰোঁ, কাৰণ বায়ু বিশুদ্ধ হৈ থাকিলেহে আমিও সুস্থভাৱে জীয়াই থাকিব পাৰিম। এনেদৰে আপোনালোকে লিখিব। আখৰ হয়তো অলপ লৰালৰিকৈ লিখিব লগা হোৱাৰ বাবে আখৰ বেয়া হৈছে, সেইকাৰণে আচলতে মই পঢ়ি দিওঁ যাতে আপোনালোকে ধৰিব পাৰে, কাৰণ মোৰ হাতত সময় কম। কাৰণ মোৰ এক বৃত্তিগত দিশো আছে, মই সেই বৃত্তিগত পেছাগত দিশত থকাৰ পৰৱৰ্তী যিকণ সময় পাওঁ সেইকণ সময় আপোনালোকৰ বাবে দিব চেষ্টা কৰোঁ। আৰু লিখোঁতে যিহেতু সময় হয় বা বিভিন্ন গ্ৰন্থ বা অন্য আনুষংগিক দিশ অধ্যয়ন কৰি দিবলগীয়া হয়, কিন্তু লিখোঁতে অলপ খৰ হয় কাৰণে কি হৈছে, আখৰ বেয়া হয়, সেইকাৰণে মই পঢ়ি দিওঁ। লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাব। আজিলৈ আহোঁ, ধন্যবাদ।